আজি ডিব্ৰুগড় জিলাৰ আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভত মই পৰ্যালোচনা কৰোঁ আৰু এই পৰ্যালোচনাৰ ভিতৰত প্ৰথম বিষয়টো আছিলে মোৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা। কাৰণ কিয় যেহেতু আমি জানো যে আমাক 28 লাখ ঘৰ আমাক প্ৰদান কৰিছিলে, তাৰ ভিতৰত ইতিমধ্যে আমি 21 লাখ ঘৰ আমি সম্পূৰ্ণ কৰিছোঁ আৰু 7 লাখ ঘৰৰ কাম চলি আছে। আৰু সেইকাৰণে মই প্ৰতিখন জিলাতে মই গৈ যাতে 7 লাখৰ কাম যাতে 31 অক্টোবৰৰ ভিতৰত যাতে আমি সম্পূৰ্ণ কৰিব পাৰোঁ, তাৰ কাৰণে মই পৰ্যালোচনা সভা কৰি একোটাকৈ নিৰ্দেশ প্ৰদান কৰি আহিছোঁ। আৰু এই নিৰ্দেশ এইকাৰণে প্ৰদান কৰি আহিছোঁ যে যিহেতু পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক পুনৰ ঘৰ দিব, গতিকে সেইকাৰণে সেই ঘৰ দিয়াৰ প্ৰাক মুহূৰ্তত যদি মোৰ ঘৰৰ নিৰ্মাণ কাৰ্য যদি চলি থাকে, তেতিয়াহ'লে আমি ঘৰ হয়তো পোৱাত কিছু অসুবিধা হ'ব পাৰে। গতিকে অক্টোবৰৰ ভিতৰতে যাতে আমি ঘৰ সম্পূৰ্ণ কৰিব পাৰোঁ আৰু অক্টোবৰৰ পিছত আমি যাতে নিজে দিল্লীলৈ গৈ পেলাই ভাৰত চৰকাৰক যাতে ক'ব পাৰোঁ যে আমাৰ আগৰ 28 লাখ ঘৰ শেষ হৈ গ'ল, গতিকে পুনৰ আমাক ঘৰ দিব লাগে। ইতিমধ্যে ডিব্ৰুগড়ৰ পাৰফৰ্মেঞ্চ খুবেই ভাল, কাৰণ ডিব্ৰুগড়ত যি আমাৰ 42,000 আমাৰ ঘৰ 52,000 ঘৰ আছিলে, আৰু 52,000 ঘৰৰ ভিতৰত এতিয়া আমাৰ প্ৰায় 10,000 মান ঘৰৰ নিৰ্মাণ কাৰ্য চলি আছে। 42,000 ঘৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে। ইয়াৰ উপৰিও আমাৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে আমি যি মহিলাসকলক যি লাখপতি বাইদেউ হিচাপে আমি সৃষ্টি কৰাৰ কাৰণে যি প্ৰয়াস ৰাখিছোঁ, এই প্ৰয়াস এইকাৰণে ৰাখিছোঁ যে এয়া কোনো হিতাধিকাৰী আঁচনি নহয়। অসমখন যদি আগুৱাব লাগে, তেতিয়াহ'লে আমাৰ অসমৰ মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব লাগিব। আৰু যেতিয়ালৈ আমি অসমৰ মহিলাক আত্মনিৰ্ভৰ কৰিব নোৱাৰিম, তেতিয়াহ'লে আমি অসমখন আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। আৰু সেইকাৰণে আমি অসমৰ 30 লাখ মহিলাক আমি লাখপতি বাইদেউ হিচাপে আমি সৃষ্টি কৰিবলৈ প্ৰয়াস চলাইছোঁ। আমাৰ ডিব্ৰুগড় জিলাখনত প্ৰায় 1,12,000 মহিলাই ইতিমধ্যে তেওঁলোকে বাছনিভুক্ত হৈছে তেওঁলোকে, আৰু আগন্তুক দিনত তেওঁলোকক 10,000, 25,000, 50,000কৈ টকা আমি প্ৰদান কৰিম, যাতে এই ডিব্ৰুগড়ৰ যাতে জিলাৰ 1,12,000 মহিলাই যাতে লাখপতি বাইদেউ হোৱাৰ পিছত স্বাভাৱিকতে তেওঁলোকৰ জৰিয়তে আমি ডিব্ৰুগড়খন আত্মনিৰ্ভৰ কৰাত বহু ধৰণৰ আমি সকাহ পামগৈ। তো এনেকুৱাকৈ আমাৰ অমৃত সৰোবৰে হওক বা অন্যান্য আঁচনি হওক, ফাইনেন্স কমিশ্যনে হওক, এইবোৰ আমি ৰিভিউ কৰিছোঁ। MGNৰেগাৰ পাৰফৰ্মেঞ্চো খুব ভাল। যদি আমি সকলোবোৰ মিলাই চাওঁ, তেতিয়াহ'লে মই ইয়াতে আহি পেলাই সন্তুষ্টি প্ৰকাশ কৰিছোঁ। বাকী নিৰ্মাণৰত ঘৰসমূহ যাতে আমি অক্টোবৰত কৰিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে আজি নিৰ্দেশনা প্ৰদান কৰিছোঁ। পৰ্যটন বিভাগৰ যিহেতু আমাৰ ইয়াতে হৈছে কি, পৰ্যটন বিভাগৰ এতিয়ালৈ কোনো কাৰ্যালয় দিয়া ডিব্ৰুগড়ত বা কোনো বিষয়া নাই। মই যিহেতু আজি কিছুদিন আগতে সেই দায়িত্ব গ্ৰহণ কৰিছোঁ, আমাৰ এগৰাকী বিষয়াটো 3খন জিলা চাই আহিছে। গতিকে নিশ্চিত ৰূপত আগন্তুক দিনত, কাৰণ ডিব্ৰুগড় আৰু বঙাইগাঁৱত যাতে আমি পৰ্যটন যাতে নিবাস যাতে বনাব পাৰোঁ, পৰ্যটনৰ যাতে কাৰ্যালয় যাতে বনাব পাৰোঁ, টুৰিষ্ট ডেভেলপমেণ্ট অফিচাৰৰ যাতে কাৰ্যালয় বনাব পাৰোঁ, তাৰ কাৰণে প্ৰচেষ্টা চলাম। আৰু এইটো ডিব্ৰুগড়ৰ ক্ষেত্ৰত য'ত নেকি ডিব্ৰুগড়ত ইমানখিনি হৈ আহিছে, গতিকে সেইটো নিশ্চিত ৰূপত আমাৰ এই এটা বছৰৰ ভিতৰত হ'ব বুলি আমি আশা ৰাখিছোঁ।